ৰাজদীপ, মই এই মুহূৰ্তত উপস্থিত আছোঁ মায়াঙৰ এখন ঈদগাহ ময়দানত আৰু এই ঈদগাহখন হৈছে খলাভূঞা ঈদগাহ ময়দান। আজি আমি দেখুৱাম এই ঈদগাহ ময়দানত কিদৰে নমাজ পঢ়িছে তেখেতসকলে। এয়া চাওক, ইতিমধ্যে নমাজ সম্পূৰ্ণ হৈছে, ঈদৰ নমাজ, আৰু তেওঁলোকে ইয়াত দোৱাত চামিল হৈছে। খুব সুন্দৰ এটা পৰিৱেশ বিৰাজ কৰিছে এই ঈদগাহ ময়দানখনত। কালি যেতিয়া আকাশত কাচি জোনটো ওলাইছিলে আৰু সেই কাচি জোন ওলোৱাৰ পিছতেই ঈদৰ নমাজৰ কাৰণে সাজু হৈছিলে সমগ্ৰ বিশ্ব, আৰু তাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ৰোজাদাৰ আছিলে সকলোৱে এইদৰে সমবেত হৈছে প্ৰতিখন ঈদগাহ ময়দান বা মছজিদত, আৰু ইয়াত তেওঁলোকে নমাজ সম্পূৰ্ণ কৰিছে ইতিমধ্যে আৰু দোৱাত চামিল হৈছে। আৰু ইমাম চাহেবে ইয়াত দোৱা কৰি আছে আৰু সকলোৱে এই দোৱাত সহযোগ কৰিছে। আমি দেখুৱাই আছোঁ এটা উদুলি মুদুলি পৰিৱেশ। এই যি উলহ মালহেৰে তেওঁলোকে ঈদ উদযাপন কৰিছে, এমাহজোৰা ৰোজাৰ অন্তত তেওঁলোকে এইদৰে সকলোৱে ওলাই আহিছে প্ৰতিখন ঈদগাহ ময়দানত। কি বুঢ়া বুঢ়ী, খলাভূঞা, কুৰাণীবুঢ়ী, বালিমুখ, পাভকাটি, লেপতি, চিগৰ, সকলোতে এইদৰে তেওঁলোকে নমাজ আজি আদায় কৰিছে। এয়া তেওঁলোকে ইতিমধ্যে নমাজ শেষ কৰিছে। নমাজৰ পিছত তেওঁলোকে দোৱা কৰিছে, আখেৰী দোৱা, আৰু বিশ্ব শান্তি আৰু ভাতৃত্ব ভাৱৰ কাৰণে তেওঁলোকে এইদৰে দোৱা কৰি তেওঁলোকে ইতিমধ্যে খুতবাৰ শেষ কৰিছে। আৰু আকৌ কৈছোঁ যে আৰবত কালি ঈদৰ নমাজ অনুষ্ঠিত হোৱাৰ পিছতেই আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এইদৰে ঈদৰ নমাজ অনুষ্ঠিত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই ঈদগাহ ময়দানখনৰ এটা ব্যতিক্ৰম হ'ল ইয়াত ৰাতিপুৱা 6 বজাৰ লগে লগে ঈদৰ নমাজ অনুষ্ঠিত হয়। অসমত হয়তো এইখনেই হয়তো প্ৰথম ঈদগাহ ময়দান য'ত পুৱাৰ ভাগতে তেওঁলোকে ঈদৰ নমাজ শেষ কৰে। আৰু আজি এই ঈদৰ নমাজত ইমামতি কৰিছে হাফিজ কাৰী ইজাজুল হকে। এয়া দেখুৱাইছোঁ ইমাম চাহেবে ইতিমধ্যে নমাজ শেষ কৰিছে। এনেদৰে দেখিছোঁ এয়া খলাভূঞা জামে মছজিদ, আৰু এই ঈদগাহ ময়দানত বিভিন্ন জ্যেষ্ঠসকল আহিছে। কুৰাণীবুঢ়ী, বুঢ়া বুঢ়ী প্ৰায় 2000তকৈ অধিক লোকে ইয়াত সমবেত হৈ ঈদৰ নমাজ পঢ়িছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ইয়াৰ যিখন ঈদগাহ ময়দান, এই ঈদগাহ ময়দানৰ যিখন কমিটি, তেওঁলোকে আজি প্ৰায় 25 বছৰ ধৰি তেওঁলোকে এইদৰে ঈদৰ নমাজ অনুষ্ঠিত কৰি আছে। ঠিক 6 বজাৰ লগে লগে আমি দেখুৱাইছোঁ কেইবাগৰাকী অভিজ্ঞ আলিম মৌলানা তেওঁলোকে ইয়াতে আজি এই ঈদৰ নমাজত অংশগ্ৰহণ কৰিছে। এয়া ইমাম চাহাবক দেখুৱাইছোঁ, আৰু ঈদগাহ পৰিচালনা সমিতিৰ যিগৰাকী সম্পাদক আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যে আপোনালোকৰ এইখন ঈদগাহ ময়দানত দেখিছোঁ ৰাতিপুৱা 6 বজাত অনুষ্ঠিত হয়, অসমৰ কিন্তু বেলেগ জেগাত খুব কম আছে। হয়, প্ৰকৃততে প্ৰথমে আমি আজি পবিত্ৰ ঈদগাহ ময়দানৰ পৰা অসমবাসী তথা ভাৰতবৰ্ষৰ অসম ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়টো হ'ল আজি আমি 25 বছৰ ধৰি ইয়াত আমি খানকাহ আহমদীয়া নামে এটা অনুষ্ঠান পৰিচালনা কৰি আহিছোঁ। ইয়াত পবিত্ৰ একমাহ এতেকাপ কৰাৰ অন্তত সকলোৱে ইয়াত ঈদৰ নমাজ কৰি নিজৰ ঘৰত যোৱা ব্যৱস্থা কৰা হয়। সেইকাৰণে আমি ৰাতিপুৱা এই ঈদৰ নমাজৰ ব্যৱস্থা কৰিছোঁ। হয়, তেওঁলোকে এয়া কৈছে যে তেওঁলোকে ৰাতিপুৱা 6 বজাৰ লগে লগে, আৰু এতিয়া তেওঁলোকে ইতিমধ্যে এই যে ঈদৰ নমাজ আদায় কৰিলে, আৰু এতিয়া তেওঁলোকে ঘৰে ঘৰে যাব, লাড়ু পিঠা খাব, চেৱাই খাব। আৰু যোৱা কেইটাদিন চাইছোঁ বজাৰত যথেষ্ট ভিৰ হৈছে ঈদৰ বজাৰ উপলক্ষে। এগৰাকী মৌলানা আছে, আমি তেখেতৰ সৈতে কথা পাতিম। হুজুৰ, আপুনি আজিৰ এই বাৰ্তা এই ঈদগাহ ময়দানৰ পৰা কি জনাব সমগ্ৰ অসমবাসীক? মই জনাব বিচাৰিছোঁ যে আমি অসমবাসী তথা ভাৰতবৰ্ষৰ সকলোৱে যাতে আচল সুন্নত হিচাপে ঈদৰ নমাজটো পঢ়ে। ৰাছুলুল্লাহ সাল্লামে একদম ইশৰাকৰ সময়তে নমাজ পঢ়িছে। সেইটো আমি ইয়াত কোনো বেদাত যাতে নহয়, এইটো চেষ্টা আমি কৰি আছোঁ। হয়, তেওঁলোক এমাহ জুৰি যি ৰোজা তেওঁলোকে পালন কৰিলে, এই ৰোজাৰ পিছত তেওঁলোকে এইদৰে উলহ মালহেৰে আজি আয়োজন কৰিছে ঈদ মুবাৰক। আৰু আমিও ইয়াৰ পৰাই এই খলাভূঞা ঈদগাহ ময়দানৰ পৰা ৰোজাৰ শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসমবাসীক। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব আপোনালোকে এই ক্ষেত্ৰত, এই ঈদগাহ ময়দানৰ পৰা অসমবাসীক কি জনাব? মই এই আমাৰ ঈদগাহ পৰা মই সকলোকে চালাম জনাইছোঁ, আৰু আমাৰ অসমবাসী ৰাইজলৈ আমি এই ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। হয়, এয়া আমি কৈছোঁ পুনৰবাৰ যে ঈদৰ যি আকাশত কাচি জোন ওলোৱাৰ লগে লগে তেওঁলোকে এইদৰে সাজু হয়। এমাহ জুৰি যি ৰোজা পালন কৰিলে, আৰু ৰোজাৰ পিছত আজি তেওঁলোকে এইদৰে উলহ মালহেৰে ঈদ উদযাপন কৰিছে। সঁচাকৈ এটা খুব আনন্দময় পৰিৱেশ, আৰু ইয়াত প্ৰত্যেকে আজি সুখ আৰু শান্তিৰে আহি তেওঁলোকে ওলাই আহি তেওঁলোকে ৰাতিপুৱা গা ধুইছে, নতুন কাপোৰ পিন্ধিছে, আঁতৰ লগাইছে, আৰু তাৰপিছত তেওঁলোকে এইদৰে ঈদগাহ ময়দানত আহি উপস্থিত হৈছে। এয়া জ্যেষ্ঠজনক কোনোবাই চালাম জনাইছে, আৰু কনিষ্ঠজনক মৰম কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰাই তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে সমগ্ৰ অসমবাসীক বা ভাৰতবাসীক, যে এটা সম্বন্ধৰ বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে। এটা মছজিদ ইয়াতে দেখাইছোঁ, এইটো খানকাহ মছজিদ, আৰু এই খানকাহ মছজিদত 30 দিন ইয়াতে প্ৰায় 40 জনতকৈ অধিক লোকে এতেকাফত চামিল হৈছিলে। আৰু সেই এতেকাফ আজি ৰাতিপুৱা তেওঁলোকে যিসকলে এতেকাফত আছিলে, আৰু আজি এই নমাজ শেষ কৰাৰ লগে লগে তেওঁলোকে আজি ঘৰমুৱা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ নজৰুল আপোনাক এই মুহূৰ্তত আমাক সেই ঈদগাহটোৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। এই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পুৱা 6 বজাৰ পৰা তেওঁলোকে সমূহীয়া নামাজ পঢ়ি ইতিমধ্যে নামাজ সম্পন্ন কৰিছে। ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পালে মায়াঙৰ সেই ঈদগাহটোৰ পবিত্ৰ দৃশ্যাংশ। আল্লাহু আকবার, আল্লাহু আকবার।